শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ তেজপুৰৰ এগৰাকী উদ্যোগী মহিলা মনুমণি দাসক। আমাৰ অসমৰ মাটিত সুলভ বিভিন্ন শাক বনৌষধি সংগ্ৰহ কৰি শুকুৱাই বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি বিক্ৰী কৰি এখন বজাৰৰ সৃষ্টি কৰিছে। এই দ্ৰব্যসমূহৰ যথেষ্ট গুণাগুণ আছে আৰু মানুহে তাৰ উপকাৰিতা উপলব্ধি কৰি এইবোৰ আদৰি লৈছে। বাইদেউ, এই বিষয়ে আজি আমি কথা পাতিবৰ বাবে আপোনাক আমাৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছোঁ। ধন্যবাদ। এই ধাৰণাটো আপোনাৰ কেনেকৈ মনলৈ আহিলে যে আমাৰ শাক বনৌষধি এইবোৰ শুকুৱাই আপুনি বিক্ৰী কৰাৰ যিটো আপুনি কৰি আছে এতিয়া, কেনেধৰণে মনলৈ আহিলে আপোনাৰ? আচলতে কি হয়, মই যদিও তেজপুৰত থাকোঁ, আচলতে মই শুৱালকুছিতে ডাঙৰ দীঘল হোৱা, তাতে জন্ম পোৱা। গতিকে সৰুৰ পৰা আমি দেখি আহিছোঁ, আমি গাঁৱত ডাঙৰ হোৱা মানুহ, গতিকে দেখি আহিছোঁ যে এইবিলাকৰ পৰাই বহুতখিনি আমি খাদ্য সম্ভাৰত ল'লে আমাৰ বহুত সৰু সুৰা বেমাৰৰ পৰা আমি নিৰাময় হৈ থাকিব পাৰোঁ। গতিকে এই কথাখিনি মাহঁতেও কৈছিলে, ককা আইতাহঁতে কৈছিলে। এই বস্তুখিনি শুনি শুনি মানে এনেকুৱা হৈ গ'ল যে এইখিনি বস্তু খাদ্যত ৰাখিবই লাগে আমি, এনেকুৱা এটা ধাৰণা হৈছিলে। কিন্তু যেতিয়া বিয়া হৈ পেলাই আহিলোঁ চহৰলৈ, তেতিয়া এই বস্তুখিনি নোপোৱা হ'লোঁ। আৰু পালেও ধৰক 2-3 দিন ৰাখিব পাৰে, তাৰপিছত বেয়া হৈ যায় বা তেনেকৈ চোতাল আৰু বাৰীটো আজিকালি নায়েই, মানুহৰ সেনেকুৱা ধাৰণাই নাই। গতিকে ভাবিলোঁ যদি মই বিচাৰিছোঁ এনেকুৱা অলপ বস্তু ঘৰতে বনাই খাবলৈ, বেলেগেওতো চাগে বিচাৰিছে। তেজপুৰত থাকি যদি মই পোৱা নাই, দিল্লী, মুম্বাই, কলিকতা, পুনে এইবিলাক জেগাতো মানুহে হাবাথুৰি খাইছে চাগে বিচাৰি, বা বিচাৰাই নাই চাগে নাপাম বুলি। মই কিয়নো এটা বজাৰ সৃষ্টি নকৰোঁ এনেকুৱা, মইতো এখন বজাৰ সৃষ্টি কৰিব পাৰোঁ, সেই বুলি আহিলে মনত ধাৰণা। এনে ক'ৰবাত দেখিছিল নে আগৰ বেলেগৰ নাই নে মানে নিজাকৈ এইটো মনলৈ আহিছে? ক'ৰবাত বাহিৰত নাই, দেখা নাই ন? কি কি শাক আৰু বনৌষধি ব্যৱহাৰ কৰিছে? আমি সদ্যহতে কৰি আছোঁ ঔটেঙাৰ গুৰি আমি বিক্ৰী কৰোঁ বনাই পেলাই। তাৰপিছত মানিমুনি শাকৰ গুৰি, ভেদাইলতা পাতৰ গুৰি, মৰিংগা বুলি যে কওঁ আমি, সজিনা পাতৰ গুৰি, সেইটো। তাৰপিছতে থেকেৰাৰ গুৰি বনাইছোঁ, থেকেৰাৰ ফ্লেক্স আছে। আৰু বগৰীটো আমাৰ সৰু মিঠা বগৰীটো নহয়, আৰু ভীমকলো কৰে, ভীমকলো কৰোঁ আৰু জাহাজী কলো কৰোঁ, কিছুমান তেনেকুৱা অৰ্ডাৰো থাকে। আৰু ভোট জলকীয়া ড্ৰাই কৰোঁ, হ'ল মানে এইটো কাটি পেলাই নহয়, ঠিক তেনেকৈ আমাৰ পচতীয়া শাকো কৰোঁ, আমি পচতীয়া শাকো কৰোঁ। এইবোৰৰ কেনেধৰণৰ উপকাৰিতা অলপ আমাৰ শ্ৰোতাসকলক যদি কয়, ভীমকলৰ গুৰিটোৱেই হওক বা বগৰী, আগতে মই ঔটেঙাৰ গুৰিটো কিন্তু আগৰ দিনত মোৰ এটা মনত পৰিছে, মানে মাহঁতে কৰি থৈছিলে আগতে, ঔটেঙাটো শুকুৱাই পেলাই তেনেকৈ গুৰি কৰি। আজিকালি সেই বস্তুটো লুপ্ত হ'ল। হয়, কাৰণ মানে আমি ইমান আধুনিকতাৰ ফালে গ'লো নহয়, এতিয়া আমাৰ পিজ্জা বাৰ্গাৰেই ভাল লাগে, আমাৰ নিজৰ বস্তুখিনি এলাগি কৰি থলোঁ। কিন্তু আচলতে সেইখিনিতে বিৰাট ডাঙৰ এটা যে হেৰিয়া লুকাই থাকে বুলি কয়, সেই বস্তুটো আমাৰ এই বস্তুবিলাকতহে পাওঁ। আচলতে সুলভ আমাৰ অসমৰ হাবি বননি এইখিনি ঘৰে ঘৰে পায়, এইখিনি নহয় জানো বস্তু। আপুনি মানে ভালকে যদি গাঁৱত গৈ পেলাই আপুনি চাই নহয়, পিৰালিত আপোনাৰ থোৱাব মন নাযাব, মানে ইমান শাক বনৌষধ লাগি থাকে। গতিকে সেনেকুৱা এখন জেগাৰ পৰা গৈ পেলাই যদি আমি বেলেগ বস্তুৰ পিছত দৌৰো, আচলতে আমাৰ লাজ লগা কথা এটা। গতিকে এই বস্তুখিনি আগতে আমাৰ শুৱালকুছিত কেনেকুৱা হয়, 10 বিধ নে 12 বিধ শাকৰ এটা গুৰি মিক্স কৰি পেলাই থৈ দিয়ে, আৰু মাহত 2-3 বাৰ সেইটো মাছৰ লগত হওক, বিভিন্ন দাইলত বা বিভিন্ন আঞ্জা বনাই পেলাই খোৱা হয়। উপকাৰিতা তেনেকেই পাইছিলে। সেইকাৰণে আগৰ দিনৰ মানুহবিলাক বহুত দিনলৈ চশমা নিপিন্ধিছিলে, চুলি নপকিছিলে, সেইবিলাক কথা ভাবিছিলোঁ মই মানে। এতিয়া ভীমকলৰ বা বগৰীৰ তেনেধৰণৰ ভীমকলৰ নিশ্চয় আছে। হয়, ভীমকলৰটো বহুত সৰু ল'ৰা ছোৱালীকতো খোৱাই হয়, যেতিয়াৰ পৰা 6 মাহৰ পিছৰ পৰা খাবলৈ যেতিয়া আৰম্ভ কৰে। ভীমকলটো আগতে পিঠাগুড়িৰ লগত পকা ভীমকলটো এৰুৱাই পেলাই খুৱায়, কিন্তু পকা ভীমকলটো আমি কৰা নাই, আমি কেঁচা ভীমকলৰ কৰি আছোঁ এতিয়া। সেইখিনি বস্তু ঠিক তেনেকৈ উপকাৰিতা দিয়ে, বল শক্তি বৃদ্ধি কৰে, ওজন বঢ়ায় ল'ৰা ছোৱালী, এনেকুৱা এটা কথা কয় আৰু আগৰ দিনৰ মানুহবিলাকে। প্ৰত্যেকৰ বেলেগ বেলেগ ধৰণৰ মানিমুনি কথাটো আমি সকলোৱে জানো। হয়, গেছৰ কাৰণে খুবেই ভাল। গেছৰ ৰোগত আক্ৰান্ত হৈ থকা মানুহবিলাকে খালে সেইটো নিয়মিতভাৱে বহুত উপকাৰ পায়। এতিয়া এইবোৰ আপোনালোকৰ ভীমকলেই হওক বগৰীয়ে হওক ক'ৰ পৰা সংগ্ৰহ কৰে আপোনালোকে? আমি তেজপুৰৰ পৰাই সংগ্ৰহ কৰোঁ। তেজপুৰৰ আশে পাশে যিমান গাঁৱলীয়া জেগা আছে সেইবিলাকৰ পৰা আমি এইখিনি বস্তু সংগ্ৰহ কৰোঁ। তেনেকৈ আপোনালোকক আহি দি থৈ যায়? হয়, আমি কিনো তেওঁলোকৰ পৰা, কৈ দিওঁ কোনটো বস্তু আমাৰ লাগে, তেওঁলোকে সময়মতে বা 2 দিন দেৰিকৈ হ'লেও দি থৈ যায় যদি পাৰে। নিজাকৈ আপোনালোকে এনে খেতি তেনেকৈ কৰাৰ ভাবিছে নেকি? আমি ভাবিছোঁ, হয়, কাৰণ এইখিনি বস্তুৰ যদি
অৰ্গেনাইজ প্লান্টেশ্যন নহয় আমি খুব বেছি দূৰ আগবাঢ়ি যাব নোৱাৰো গতিকে আমি ভাবিছো চিন্তা কৰি আছো কামবিলাকো তেনেকে চলাই গৈ আছো আৰু কি হয় সব বস্তু সময়তহে হয় এটা টাইম লাগে ন এতিয়া আমি আৰম্ভ কৰিছো যিহেতু কামখিনি সেইখিনিও সোনকালে আমাৰ হাতত আহিব বুলি ভাবিছো আৰু এইটো আপোনাৰ কিমান দিন হ'ল আপোনালোকৰ উদ্যোগটো আপোনালোকৰ আমাৰ 3.5 বছৰ হৈ গ'ল এটা কেনেকৈ সংৰক্ষণ কৰে মানে শুকুৱাই পেলাই এইটো হয় আচলতে মানুহে ভাবে ন যে সংৰক্ষণ কৰাটো বহুত সাইন্টিফিক কথা বুলি ভাবে আচলতে নহয় আমাৰ জনে ককা আইতাহতে শুকুৱাই পেলাই ৰ'দত শুকুৱাই পেলাই মানে মাটিৰ পাত্ৰতে হওক বা আপোনাৰ কাছৰ জাৰতে হওক থৈ দিছিলে ঠিক আমি সেই পদ্ধতিটোৱে ব্যৱহাৰ কৰো আমি ফুড গ্ৰেড থকা আমি এলডি চেক বিলাক লওঁ এইচডিপি চেক লওঁ তাত ভৰাই থৈ দিওঁ বাল্কত আনি পেলাই আৰু যেতিয়া লগা হয় যেনেকৈ অৰ্ডাৰ থাকে এজ এণ্ড ৱেন ৰিকুৱাৰ্ড আমি কৰোঁ সেই বস্তুখিনি গুৰি কৰি পেলাই পেকিং কৰোঁ বেলেগ পেকিং কৰি পঠিয়াই দিওঁ সেইটো আপোনালোকৰ কিমান দিনৰ কাৰণে এটা থাকে মানে এটাতো থাকে এক্সপায়াৰ্ড এটা ধৰক তাৰমানে আমি ছিজনৰ বস্তু ছিজনত কৰোঁ যেনেকৈ এতিয়া আপোনাৰ ধৰক সজিনা পাতখিনি আমাৰ পাই আছোঁ ন বৰষুণ দি আছে সজিনাৰ পাতবিলাক পাই আছোঁ এইটো আমি ধৰক নেক্সট যেতিয়া সজিনাৰ পাত শেষ হৈ যাব সজিনা লাগিব মানুহে নিদিয়া হ'ব নকটা হ'ব সেই তেতিয়ালৈকে মানে তেতিয়া ডিমাণ্ডটো বাঢ়িব সজিনা পাতৰ কৰি এতিয়াতো ঘৰতে পাই থাকে আৰু বাহিৰততো এনি টাইম অৰ্ডাৰ পাই থাকে মানে বাহিৰৰ পৰা কাৰণ তাততো আৰু গছৰ পৰা ইমান ছিঙি আনিবৰ কোনো ব্যৱস্থা এটা নাই নাই হয় সেইটোৱে আৰু যিটো আপোনালোকৰ নামটো দিছে উদ্যোগটোৰ ফুডমেট নিউট্ৰিয়েণ্টছ নহয় কেনে আপুনি ঠিক কৰিছে নহয় জানো হয় এখেতৰ মেডিচিনটোৰ কথা আনিছে নেকি বাৰু ফুড ইজ মেডিচিন আচলতে কাৰণ আমি ভাবিছো যে খাদ্যটো যদি ভালকে খোৱা হয় নিয়মিতভাৱে এটা মানে ৰেষ্ট্ৰিকশ্যনত এটা লিমিটত মানে তেতিয়াহ'লে সেই বস্তুখিনি আচলতে ঔষধৰ নিচিনা কাম কৰে এতিয়া আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে যে মানে আমাৰ উঠি অহা প্ৰজন্ম বা কোনোবা ইচ্ছুক আমাৰ যুৱক যুৱতীয়ে যদি কৰিব বিচাৰে তেওঁলোকৰ কাৰণে আৰু আটাইতকৈ এটা মানে জৰুৰী প্ৰশ্নটোৱে হৈছে যে বজাৰখন যিকোনো উদ্যোগৰ আচলতে বজাৰখন আপোনালোকৰ বজাৰখন কেনেধৰণেৰে আগবাঢ়িছে হয় ইয়াতে মই এটা কথা ক'ব বিচাৰো যদিও মই মোৰ ইচ্ছামতে এখন বজাৰ সৃষ্টি কৰিলো কিন্তু একেবাৰে হৈ উঠা নাছিলে একেপাকতে হোৱা নাছিলে এইটোৰ কাৰণে আমাক সময় লাগিছে ময়ো ফেইলিয়ৰ হৈছিলোঁ কাৰণ প্ৰথম যেতিয়া মই উদ্যোগটো ষ্টাৰ্ট কৰিলোঁ তেতিয়া মোৰ ভাল লগা বস্তু কিছুমান কৰিলোঁ আৰু ভুলটো সেইখিনিতে হ'ল আচলতে মোৰ ভাল লগা বস্তু কৰিব যাওঁতে মই পাহৰি গ'লোঁ যে মই বজাৰখনে কি বিচাৰিছে সেইটো চাবলৈ পাহৰি গ'লোঁ সেইকাৰণে কিছুমান বস্তু আমি মানে বহুত দিন ৰাখি পেলাই দিবলগীয়াও হ'ল কাৰণ ডিমাণ্ডেই নাই সেইটো বস্তু কাৰণ আৰু য'ত ডিমাণ্ড আছে ধৰক আমি সেইটোলৈকে কানেক্ট কৰিব পৰা নাই এনেকুৱা এটা হ'ল যেনেকৈ জাহাজী কলটো আমি অলপ ৱেষ্টেজ হ'ল আমাৰ কাৰণ আমি গম পোৱা নাই যে জাহাজী কলটো মানুহে ল'ব নে নলয় চাহিদাটো কম আছিলে আৰু কিছুমান ফেচ পেক বা কিছুমান বিউটি প্ৰডাক্টত সেইবিলাক বস্তু লাগে কিন্তু সেই কোম্পানীটোলৈকে আমিও গৈ পোৱা নাই তেওঁলোকে আমাক বিচাৰি পোৱা নাই তো এই কথাখিনি আহিলে যেতিয়া আমি ইণ্ডিয়া মাৰ্টত আহিলোঁ এমেজনত আহিলোঁ বা ব্ৰহ্মপুত্ৰ ফেবলছ বুলি এটা ই-কমাৰ্চ প্লেটফৰ্মৰ লগত জড়িত হ'লোঁ সেই তেনেকৈ আগবাঢ়াৰ পিছতহে আমাৰ বস্তুখিনিৰ আচলতে আদৰটো বাঢ়িলে আপোনালোক কোন ঠাইত আছে এই উদ্যোগটো তেজপুৰৰ চানমাৰি বুলি কয় চানমাৰি না ঠাইটো হয় এতিয়া আমাৰ জিলা উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰ DICC তাৰ পৰা কেনেধৰণৰ সুবিধা লাভ কৰিছে এই ক্ষেত্ৰত হয় তাৰ পৰা আমি বহুত সুবিধা পাইছোঁ যেতিয়া মই প্ৰথম এই কামটো কৰিবলৈ ওলাইছিলোঁ তেওঁলোকৰ বহুত আঁচনি আছে সেই আঁচনিবিলাকৰ হয় আঁচনিৰ পৰাই পাইছোঁ যেনেকৈ ধৰক PMEGP প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট গেৰেণ্টি প্ৰগ্ৰেম এই আঁচনিৰ অধীনত মই টকা অলপ বেংকৰ পৰা লোন লৈছিলোঁ লৈ পেলাই মই মেচিনাৰী কিনিছিলোঁ তাৰ পৰাই ষ্টাৰ্ট হৈছিলে মোৰ মানে যাত্ৰাটো এইটো আপোনাৰ এইটো ড্ৰাই কৰা যিটো মেচিন হয় আৰু লগতে পেকেজিঙৰ মেচিনছ আছে তাৰপিছতে আপোনাৰ কাটিবলৈ সেয়া সকলো বাহিৰৰ পৰা অনা হৈছে হয় এতিয়া এগৰাকী মানে মহিলা উদ্যোগী হিচাপে আপোনাৰ কেনে সুবিধা অসুবিধা সেইখিনি অকণমান আমাৰ শ্ৰোতাসকলক কওকচোন বাৰু মহিলা হিচাপে চেলেঞ্জিং হয় নেকি অলপ মানে প্ৰথমতে সুবিধাখিনি কৈছোঁ আচলতে এতিয়া এনেকুৱা হৈছে মহিলাসকলে য'তে কাম কৰিবলৈ আগবাঢ়ি যায় যিকোনো অফিচত মানুহে খুব সন্মানেৰে কামবিলাক আঁকোৱালি লয় সহায় কৰে যিকোনো ক্ষেত্ৰতে সেইটো মই মানে যিকোনো অফিচত গৈ পেলাই সেইটো অনুভৱ কৰিছোঁ আগৰ নিচিনা সেই এটা বায়াছ বুলি যে কয় সেইটো নাই মানে ল'ৰা ছোৱালী লৈ পেলাই যোনেই যেনেকৈ কাম কৰিব বিচাৰে সন্মানে তেওঁলোকে সহায় কৰে মানে এইটো খুব ডাঙৰ কথা এটা যেনেকৈ DICCৰ লোনটো লওঁতে সেই সময়ত GM ছাৰ আছিলে GM ৰঞ্জন ভট্টাচাৰ্যী ছাৰে তেখেতে খুব সহায় কৰিছিলে যে যাওক মানে আপুনি কৰক লোনটো লওক ভালকৈ কৰক এনেকুৱা বহুতখিনি আগবাঢ়ি গৈছিলোঁ তাৰপিছতে
মহিলা উদ্যোগী বুলি ক'লে আপোনাৰ বহুত বেংকৰ লোনৰ ক্ষেত্ৰত হওক বা MSMEৰ স্কিমৰ ক্ষেত্ৰত বহুতখিনি সুবিধা পায় কিন্তু হয় আমি বহুতে মই আগতে গম পোৱা নাছিলোঁ কিন্তু MSME NSIC বুলি যি দুটা আছে মানে বহুতে নাজানে হয় নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যন বুলি এটা আছে তাত SC ST উইমেনৰ কাৰণে বহুতখিনি সুবিধা আছে MSME মাৰ্ট বুলি এটা ই-কমাৰ্চ তেওঁলোকৰ প্লেটফৰ্মো আছে তাতো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে এইখিনি বহুত কথা মানে মহিলাৰ কাৰণে সুবিধাৰ্থে দিয়া হৈছে মানে কেন্দ্ৰীয় চৰকাৰে বনাইছে এই বস্তুবিলাক আৰু অসুবিধা বুলি ক'বলৈ হ'লে আচলতে যিকোনো কাম কৰিলেই বহুত অসুবিধাৰ সন্মুখীন হয় মানুহ কিন্তু মহিলা হৈ যোৱাৰ লগত কথা হ'ল কি মহিলাৰ আৰু এটা ৰূপ আছে কি তেওঁ ঘৰখনো চাব লাগিব ল'ৰা ছোৱালী চাবলৈ আৰু মই বিয়া হোৱাৰ পিছত যিহেতু এইটো কাম আৰম্ভ কৰিলোঁ গতিকে মোৰ কাৰণে সেইটোৱে ডাঙৰ চেলেঞ্জ হৈছিলে যে কেনেকেনো ল'ৰা ছোৱালী চাই পেলাই হাজবেণ্ডক চাই পেলাই ঘৰখন চাই সেই টাইম স্লটটো যে মিলাব লাগে ব্যৱসায় যদিও হয় এটা সময়ততো মই ঘৰখন ওলাই পেলাই প্ৰতিষ্ঠানটোলৈকে যাব লাগিব গৃহিণী হয় গতিকে সেই বস্তুখিনি মিলাবলৈ অলপ প্ৰথমতে টাইম বহুত অসুবিধা হৈছিলে মই ভাবিলোঁ যে বহুত দিন চালোঁ যে কেনেকৈ মিলাব পাৰি তাৰপিছত দেখিলোঁ নিজকে যদি অকণমান সলনি কৰা হয় তেতিয়াহ'লে চব বস্তুৱে সহজ হৈ পৰে আচলতে সেইটো নিজে মানে এডজাষ্ট কৰাটো কেনেধৰণে মিলাব সময়টো বা ডিভাইড কৰাৰ সময়টো কেনেকৈ কৰিব হয় না এতিয়া আপোনালোকৰ যিবিলাক প্ৰডাক্ট সেইবিলাক অনলাইন মাৰ্কেট যিখন আমাৰ এমেজনে হওক বা ফ্লিপকাৰ্ট এইবিলাকত উপলব্ধ নেকি বাৰু হয় এমেজনত উপলব্ধ হয় আৰু মই ক'লোৱেই ইণ্ডিয়া মাৰ্টত তাতো বাল্কত অৰ্ডাৰ আহে আমাৰলৈ হয় এইটো মানে কেনেধৰণৰে এইটো তাত কৰিব পাৰি সেই এমেজনৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কেনেধৰণে কি কৰিব লাগে অকণমান কৈ দিয়কচোন এমেজনৰ কাৰণে আচলতে আপোনাৰ ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব আৰু বহুত FSSAI লাইচেঞ্চ যদি ফুডৰ হয় এনেকুৱা সেই কাগজ পত্ৰখিনি যদি ঠিকে থাকে তেতিয়াহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে কিন্তু ৰেজিষ্ট্ৰেশ্যনটো খুব এটা সহজ নহয় আমাৰ কাৰণেতো অলপ অসুবিধাই হৈছিলে কাৰণ আমি ইমান টেক্স হেভি নহয় আমি ক'ত অনবৰতে মানে তাত ৰিপ্লাই দিব লাগে কুৱেৰি জেনেৰেট কৰিব লাগে আৰু আমাৰ যিহেতু প্ৰডাক্ট এটা দুটা নহয় আমাৰ 17টা প্ৰডাক্ট গতিকে প্ৰত্যেকটো প্ৰডাক্টৰ ফটো দিব লাগে ডিটেইলছ লিখিব লাগে কাৰণ এমেজনত আমি দেখোঁ যে এটা প্ৰডাক্টৰ এগেইনষ্টত মানে বহুতখিনি ডিটেইলছ লিখা থাকে প্ৰডাক্টটো কিহৰ কাৰণে ভাল কি ৱৰ্ডছ থাকে সেইবিলাক ভালকৈ লিখিব লাগে তো সেই কথাখিনিৰ কাৰণে আচলতে স্পেচিয়েলাইজড মানুহ কিছুমান থাকে যেনেকৈ ডিজিটেল মাৰ্কেটিংটো চাই তেওঁলোকে সেনেকুৱা মানুহক যদি হায়াৰ কৰা হয় তেতিয়াহ'লে সেই কামখিনি সহজ হৈ পৰে মানে এজনী মানুহে চবফালে চাব নোৱাৰে নহয় বিভিন্ন বিভাগত বিভিন্ন মানুহ ৰাখি পেলাই সেইখিনি কাম কৰিব পাৰি আপোনালোকৰ এই প্ৰডাক্টখিনি মানুহে কেনেকৈ পাব আপোনালোকৰ ৰিটেইল আউটলেট আছে নেকি আমাৰ নিজস্বটো ৰিটেইল আউটলেট নাই কিন্তু আমি বিভিন্ন ৰিটেইল আউটলেটৰ মাধ্যমেৰে আমি বিক্ৰী কৰোঁ যেনেকৈ ধৰক চহম চপি আছে ইয়াতে তেজপুৰত যোৰহাটত গুৱাহাটী GS ৰোডত সেই তিনিখনতে যায় তাত উপলব্ধ হয় আৰু আসাম নেচাৰেল বুলি এটা আছে তাত যায় আৰু সেইটো আছে আপোনাৰ বিপণন ক্ষেত্ৰত নেৰামেকত আছে আমাৰ প্ৰডাক্ট নেটফি হাউচত আছে নেটফি হাটত এইখিনি আৰু অল ইণ্ডিয়া ডেলিভাৰী হয় আমাৰ ৱেবছাইটৰ জৰিয়তেও হয় আমাৰ ৱেবছাইটৰ এড্ৰেছটো হৈছে www.foodmadenutrients.com foodmednutrients.com হয় হয় মানে অৰ্ডাৰ তেনেকৈ লৈ পেলাই আমি ইণ্ডিয়া পোষ্টৰ থ্ৰুৰে অল ইণ্ডিয়া ডেলিভাৰী কৰোঁ তাৰমানে আপোনালোকৰ যিটো ৱেবছাইটত ফোন নম্বৰ দি আছে সেইমতে ফোন কৰিলেই তেনেকৈও পাব পাৰি এমেজনতো পাব পাৰে হয় আপোনালোকৰ ফোন নম্বৰটো এবাৰ কৈ দিব নেকি ইয়াতে শ্ৰোতাসকলক 9401996764 এই নম্বৰত যোগাযোগ কৰিলে তাৰমানে তেওঁলোকে পাব পাৰে নহয় জানো এতিয়া আপোনাৰ অধীনত কিমান কৰ্মচাৰী কাম কৰি আছে 10 গৰাকীয়ে কৰি আছে 10 গৰাকীয়ে কৰি আছে মানে 10খন ঘৰ আপুনি চলাই আছে সেইটো এটা ডাঙৰ কথা আচলতে সংস্থাপন দিছে আচলতে আপুনি তেওঁলোকৰ এটা জীৱিকাৰ পথ ওলাইছে চাকৰি কৰাৰ মন নাছিল নেকি আপোনাৰ একেবাৰে নাছিলে চাকৰি বিচৰাও নাছিল নেকি বিয়াৰ আগতে হওক বা পিছতেই বিয়াৰ আগত বিচাৰিছিলোঁ কিন্তু মানে মনটো তেনেকৈ নাছিলে কাৰণ শুৱালকুছিত কেনেকুৱা হয় চব মানুহবিলাক ব্যৱসায়ৰ লগতেই জড়িত ককা দেউতা চবকে দেখি আহিছিলোঁ আমাৰ পাটৰ কাপোৰৰ বিজনেছ আছিলে পাটৰ ৰ মেটেৰিয়েলছৰ বিজনেছ আছিলে গতিকে সেইবিলাক দেখি শুনিয়েই নেকি মানে কেতিয়াও মন নাছিলে আৰু মাহঁতৰ মুখত শুনিছোঁ মানে ককাহঁতে মানে বনিজত যায় মানে আগতে নাৱত পালে কোনোবা এখন জেগাত গৈ পেলাই আপাৰ আছামত গৈ পেলাই বিজনেছ কৰে সেই বস্তুবিলাক আগৰ পৰা শুনি শুনি আচলতে এনেকুৱা হৈ গৈছিলে এই বস্তুটোৱে মানে আকৰ্ষণ কৰিছিল নিজৰ ইচ্ছা অনুযায়ী ভাল কাম এটা কৰি সমাজকো কিবা অৱদান দিয়াটো
এটা ভাল লাগে এতিয়া এই প্ৰডাক্টবিলাক ব্যৱহাৰ কৰি আপোনালোকৰ মানে যিলে উপকাৰ পাইছে মানে মানুহে তেওঁলোকে আপোনালোকক কেনেকৈ ফিডবেক তেনেকৈ দিয়ে কয় নেকি বাৰু হয় হয় ৰিপিট কাষ্টমাৰ্ছ আমাৰ আছে ন তেওঁলোকে মানে লৈ থাকে ধৰক এতিয়া ভীমকলৰ গুৰিয়ে হওক বা বগৰী গুৰিয়েই বা মানিমুনি শাক যিখিনিয়ে হওক আৰু নহয় জানো এই পচতীয়াটোৰ মই আপোনাৰ এটা সাক্ষাৎকাৰ দেখিছিলোঁ পচতীয়া শাকৰ আপোনালোকে বেছিকৈ সংৰক্ষণ কৰে সেইটো কি কামত আহে সেইটো আচলতে বিষৰ কাৰণে একদম ভাল বুলি কয় বিষৰ কাৰণে খুবেই ভাল আৰু বেলেগ কাৰণতো চাগে ভাল মই ইমান শুকান পাত হিচাপে না সেইটো গুৰি কৰিয়ে বিক্ৰী কৰে শুকান পাত হিচাপে আমাৰ পৰা বাল্কত যোনে লৈছে শুকান পাত হিচাপে লৈ আছে আৰু বাহিৰৰ কোনোবা এখন কাণ্ট্ৰিত সেইটো মানে হেৰিয়া কৰে চাহৰ নিচিনাকে খায় পানীয় হিচাপে খায় হয় হয় সেইটো গুৰি কৰিব নালাগে সেইটো গুৰি নকৰে সেইটো গুৰি আমি কৰা নাই ড্ৰাই পাত হিচাপে বিচাৰিছে তেওঁলোকে তেনেকেই দিছিল যেনেকে কৈছিলে আৰু আমাক যে পানীত দিয়াৰ লগে লগে যাতে গৰম পানীত দিয়াৰ লগে চাহপাতৰ নিচিনা যাতে মেল খাই যায় পাতটো সেইটো হিচাপত লাগে তেওঁলোকক আমি তেওঁলোকৰ মতে পঠিয়াই দিছিলোঁ তেনেকে হয় আৰু আমাৰ যিটো আমি আচলতে পাহৰি যোৱা হৈছে অসমীয়া হিচাপে খাৰ সেইটো আপোনালোকে প্ৰস্তুত কৰে হয় হয় সেইটো চাহিদা নিশ্চয় আছে বহুত আছে সেইটো লোকেল চাহিদা বহুত আছে মানে কি হয় আমি দুবিধ বনাওঁ খাৰ এবিধ হৈছে পাউডাৰ যিটো ছাইটো বিক্ৰী কৰা হয় ভীমকলৰ গুৰিৰ পৰা যিটো বনে আৰু এবিধ হৈছে পানী দি পেলাই যিটো চেকি পেলাই কৰা হয় ডিৰেক্টলি আপুনি আঞ্জাত দি দিব পাৰে দুটা যিহেতু লিকুইডটো অকণমান পঠিয়াবলৈ দিগদাৰী হয় বাহিৰলৈ সেইকাৰণে আমি কি কৰো লিকুইডটো তেজপুৰৰ মাৰ্কেটতে দিওঁ আৰু গুৱাহাটীত দিওঁ এই দুটা মাৰ্কেট আমাৰ আছে কিন্তু সেইটোত বহুত বিক্ৰী হয় মানে কাৰণ খাৰটো আমি খুব ধুনীয়াকৈ বৈজ্ঞানিকভাৱে চাফা চুফা কৰি একদম তলৰ গুৰিটো দিওঁ মানে গুৰি যিটো আছে কলগছৰ ভীমকলৰ সেইটো দিওঁ আৰু এটা কথা ইয়াতে মই ক'ব বিচাৰিছোঁ যে কলাখাৰৰ গুৰিটোক বা পানীটো কেতিয়াও প্লাষ্টিকৰ বটলত থৈ নিদিব তেনেকুৱা প্লাষ্টিকৰ বটলত থকা কলাখাৰ কিনিবই নাপায় সেইটো কাৰ্চিনোজেনাছ হয় ক্ষতিকাৰক হয় গতিকে সেই বস্তুখিনি আচলতে আমি জানিব লাগে কাৰণ খাদ্য হিচাপে খাদ্যত আমি যিকোনো খাই দিওঁ ন কিন্তু কি হিচাপত কেনেকে থৈছে কি কৰিছে সেইটো বহুত জৰুৰী কথা আৰু কিবা পৰিকল্পনা আছে নেকি আপোনাৰ এইখিনিতো আপুনি কৰি আছে হয় আছে আচলতে আমাৰ অসমত পোৱা বস্তুখিনি ইমানেই মেডিচিনেল প্ৰপাৰ্টিজ বেছি আছে যদি আজি আমি 17টা প্ৰডাক্ট কৰি আছো যদি ইয়াৰে এটা প্ৰডাক্টটো লৈ পেলাই কোনোবা এটা উদ্যোগ গঢ়িম বুলি ভাবে তেওঁ নিশ্চয় সফল হ'ব পাৰিব গতিকে ইয়াৰে কিছুমান প্ৰডাক্ট আছে যিবিলাকক লৈ পেলাই মই পাৰ্টিকুলাৰলি মানে কিছুমান প্ৰডাক্ট বনাই আগবাঢ়ি যাব বিচাৰোঁ কিন্তু এতিয়া কিছুমান বস্তু R&D সেক্টৰতে আছে এইবিলাক হোৱাগে নাই কাৰণ বহুত টাইম লাগে এইবিলাক বস্তুত কি আছে কি নাই জানিবলৈ আৰু আমাৰ অসমত ইমান সুবিধা নাই যে যিকোনো এটা টেষ্ট আমি কৰাব পাৰোঁ কিছুমান বাহিৰতো কৰাবলগীয়া হয় তেনেকুৱা এতিয়া মানে কোনোবাই কৰিব বিচাৰিলে আপুনি কি উপদেশ দিব বা কিবা পৰামৰ্শ এই বিষয়ে মানে আগবাঢ়ি আহিলে এনে ধৰণৰ উদ্যোগ যদি কৰিব বিচাৰে মই পৰামৰ্শ দিবলৈতো ইমান ডাঙৰ হোৱা নাই ইমানখিনি মোৰ অভিজ্ঞতা নাই কিন্তু দুটামান কথা মই নিজে য'ত ফেইলিয়াৰ হৈছোঁ সেইখিনি চাগে শ্ৰোতাসকলক ক'লে তেওঁলোকে অনুভৱ কৰিব পাৰিব ক'ত ভুলটো কৰিব নালাগে বুলি যেনেকৈ ধৰক কাম এটা কৰিবলৈ হ'লে নিজৰ হাতত অলপ পইচা থকাটো খুবেই জৰুৰী নিজৰ কেপিটেল অলপ থাকিব লাগে আৰু সেইখিনি মানে ধৰক উধাই মুধাই কোনোবা এটা ব্যৱসায়ত জঁপিয়াব নালাগে ব্যৱসায় এটা কৰাৰ আগতে অকণমান ষ্টাডি কৰি ল'ব লাগে যে মই যিটো ব্যৱসায় কৰিম সেইটো কোনোবাই কৰি আছে নেকি বা কৰিলে তাত কি কি বস্তু লাগিব ক'ৰ পৰা আহিব সেইটো একেটা জেগাৰ পৰাই আনিম বুলি নহয় 2-3টা জেগাত কথা পাতি চাব লাগে দামটো ক'ত কম বা কি কি লুপ হোলছ আছে আমি আগতে ভালটো চাই পেলাই আগবাঢ়ি যাওঁ বেয়াটো বেছিকৈ চাব লাগে যে ক'ত উজুতি খাম কাৰণ মই বহুত দেখিছোঁ যে ইয়াতে মানুহে বিজনেছ এটা কৰিম বুলি কয় আমাৰ লগৰ কিছুমানকে দেখিছিলোঁ যিবিলাক আসাম ষ্টাৰ্টআপত আছে বহুত কিছু মানুহ ফোন যেতিয়া কৰোঁ কেইমাহমানৰ পিছত যে নাই তেওঁ চাকৰি জইন কৰিলে এই বিজনেছটো এৰি দিলে ছাকচেছ নহ'লে তেতিয়া বেয়া লাগে কাৰণ যিটো উদ্যমেৰে তেওঁলোকে আৰম্ভ কৰিছে সেইটো যদি নহয়গে পিছত মানে সমাজলৈ এটা বেয়া বাৰ্তা যায় যে কামটো কৰিব নোৱাৰি আচলতে এনেকুৱা নহয় মানুহ লৈ মানে এইটো নিৰ্ভৰ কৰে আমাৰ সময় সীমিত বাৰু তথাপি শেষত মই এটা কথা মানে জানিব বিচাৰিছোঁ যে তেজপুৰৰ কোনোবা ৰিটেইল আউটলেটে যদি আপোনালোকক বিচাৰে যে বস্তুখিনি আনি তেওঁ বিক্ৰী কৰে তেনেকৈ পাৰেনে পাৰিবনে বা হয় নিশ্চয় পাৰিব আপোনালোকৰ পৰা আনিলে আপোনালোকৰ লগত এটা বুজাবুজি কৰি যে তেনেধৰণে পাৰিব নহয় জানো পাৰি আমি তাৰমানে তেনেকৈ দিওঁৱেই কিন্তু কথাটো হ'ল বহুতে কি কৰে আচলতে টাইম বেছি লৈ লয় পইচা পে'মেণ্টৰ অসুবিধা এটা কৰে সেইকাৰণে আমি ৰিটেইলত কমাই আনিছোঁ দিয়াটো আমি সেইকাৰণে অনলাইনত যিহেতু বহুত ট্ৰান্সপাৰেণ্ট হয় পে'মেণ্ট এৰিয়াবিলাক
অনলাইনত দি ভাল পাওঁ আৰু ঠিক আছে বাইদেউ আপোনাৰ এই প্ৰচেষ্টা মানে সঁচাই প্ৰশংসনীয় আচলতে মানে কি আমাৰ অসমৰ হাতৰ মুঠিতে পোৱা আচলতে যিখিনি বস্তু আমি সদায় দেখি থাকোঁ অথচ আমি অৱহেলা বা আওকাণ কৰিছোঁ আৰু সেইখিনিকে লৈ আপুনি এটা মানে বিপ্লৱৰ সূচনা কৰিছে আৰু আশা ৰাখিছোঁ আপোনাৰ এই প্ৰচেষ্টাই মানে আৰু অধিক সফলতাৰ মুখ দেখক আমাৰ মানে শুভকামনা থাকিলে আৰু আপুনি ব্যস্ত সময়সূচীৰ মাজতে আমাক এই সময়খিনি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ আপোনাকো বহুত ধন্যবাদ এইখিনি কথা সোধাৰ কাৰণে কেতিয়াবা কৈও ভাল লাগে ধন্যবাদ ইমানপৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী উদ্যোগী মহিলা মুনুমণি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ